নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এজন দৰ্শকে মোৰ পৰা জানিব বিচাৰিছিল যে গাঁও পঞ্চায়তৰ নিৰ্বাচনত কোনোবা ব্যক্তিয়ে যদি ভুৱা সাৰ্টিফিকেট ফেক ডিগ্ৰী সাৰ্টিফিকেট যদি জমা দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই সংক্ৰান্তত তেখেতে মোৰ পৰা জানিব বিচাৰিছিল আসলতে আমাৰ সমাজত এনেকুৱা ধৰণৰ ঘটনা আসলতে বিৰাজমান কিছুমান মানুহে মানে ভালকৈ পঢ়া শুনা নকৰি মানে আধাতে তেখেতে পঢ়া শুনা বাদ দিছে আৰু পৰৱৰ্তী সময়ত দেখা গৈছে সেইবিলাক ব্যক্তিয়ে ভুৱা সাৰ্টিফিকেট অৰ্জন কৰিছে অথবা ফেক ডিগ্ৰী সাৰ্টিফিকেট এইবিলাক মানুহে সংগ্ৰহ কৰিছে গতিকে আমাৰ সমাজত যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু সেইবোৰ ব্যক্তিয়ে যদি গাঁও পঞ্চায়তৰ নিৰ্বাচনত যদি মনোনয়ন দাখিল কৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব গাঁও পঞ্চায়তৰ নিৰ্বাচন বা যিকোনো নিৰ্বাচনত এটা নিয়ম আছে যিবিলাক কেণ্ডিডেটে হিহঁতৰ নমিনেশ্যন পেপাৰ জমা দিয়ে আৰু এডুকেশ্যনাল ডকুমেণ্টছ এণ্ড সেইবিলাক নমিনেশ্যনৰ লগত জমা দিয়াৰ পিছত ইলেকশ্যন কমিশ্যনাৰে সেইবোৰ মানে ফটো ষ্টেট কপি হিহঁতে এটাকৈ মানে ছেপাৰেট এটা শ্বীট বনাব ফটো ষ্টেট কৰিব ফটো ষ্টেট কৰাৰ পিছত সেইটো ইলেকশ্যন কমিশ্যনাৰৰ নটিছ বৰ্ডত সেইটো মানে আঁৰি দিব ৰাইজে দেখিবৰ কাৰণে ৰাইজক যাতে জানিব পাৰে সেই কেণ্ডিডেটৰ বিষয়ে তেখেতৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন কিমান তেখেতৰ সম্পত্তিৰ পৰিমাণ কিমান তেখেতৰ বেংকত কিমান টকা জমা আছে তেখেতৰ নগদ কেছ কিমান আছে তেখেতৰ ৱাইফৰ নামত কিমান সোণ ৰূপৰ অলংকাৰ আছে এই ডিটেইলছ বস্তুবোৰ কেণ্ডিডেটে জমা দিয়াৰ পিছত সেইবোৰৰ জেৰক্স কপি নমিনেশ্যন পেপাৰৰ জেৰক্স কপি আৰু এডুকেশ্যনাল ডকুমেণ্টছৰ জেৰক্স কপি ইলেকশ্যন কমিশ্যনাৰৰ নটিছ বৰ্ডত হেংগিং কৰি দিয়ে তেতিয়া ৰাইজ আপোনালোকে সেইবোৰ কি কৰিব পাৰিব আপোনালোকে তন্নকৈ পৰীক্ষণ কৰিব পাৰিব আৰু সেইবোৰ আপোনালোকে ফটো ষ্টেট কপি সংগ্ৰহ কৰিব পাৰিব যদি এই ক্ষেত্ৰত আপোনালোকে ফটো ষ্টেট কপি বা কেণ্ডিডেটৰ আপোনালোকে সকলো ডিটেইলছখিনি আপোনালোকে চালে আৰু সেইবোৰ মোবাইল দি আপোনালোকে ফটো মাৰি ল'লে তাৰপিছত দেখা গ'ল যে কোনোবা ব্যক্তিৰ ভুৱা সাৰ্টিফিকেট জমা দিছে সেইটো আপোনাৰ চকুত পৰিছে তেতিয়াহ'লে লগে লগে আপুনি ইলেকশ্যন কমিশ্যনাৰক এখন অভিযোগ দাখিল কৰিব যে অমক ব্যক্তিজনৰ নমিনেশ্যন পেপাৰৰ লগত দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সাৰ্টিফিকেটখন আমাৰ চকুত সেয়া ভুৱা বুলি বিবেচিত হৈছে গতিকে বিষয়টো আপোনালোকৰ আগত অৱগত কৰিলোঁ আৰু এই বিষয়ে আপোনালোকে তন্নকৈ পৰীক্ষা কৰি তেখেতৰ ভুৱা সাৰ্টিফিকেট দাখিল কৰিছে গতিকে এইটো আপোনালোকে প্ৰমাণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনেকৈ আপোনালোকে এটা এপ্লিকেশ্যন এটা কমপ্লেইন এটা অভিযোগ আপোনালোকে সেই ইলেকশ্যন কমিশ্যনাৰজনক দাখিল কৰিব দাখিল কৰাৰ পিছত ইলেকশ্যন কমিশ্যনাৰৰ ফালৰ পৰা যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে আৰু যদি বিহিত ব্যৱস্থা উইথিন শ্বৰ্ট টাইমৰ ভিতৰত যদি গ্ৰহণ নকৰে তেতিয়াহ'লে আপোনাৰ কাম হ'ব দীৰ্ঘম্যাদী পৰিকল্পনা আপুনি হাতত ল'ব লাগিব আপুনি যিটো ফটো ষ্টেট কপি আপোনাৰ লগত ৰাখিছে সেইটো আপুনি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কোনটো স্কুলৰ পৰা কোনটো কলেজৰ পৰা কোনটো ইউনিভাৰ্চিটিৰ পৰা এই সাৰ্টিফিকেটখন সংগ্ৰহ কৰিছে আপুনি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ধাৰা 6 সাবক্লজ 1 অনুযায়ী আপুনি ভেৰিফাই কৰিব পাৰে সেই ডকুমেণ্টছখন গতিকে আপুনি ফটো ষ্টেট কপি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত 10 টকাৰ কোৰ্ট ফি দি আপুনি সেই সংশ্লিষ্ট স্কুল কলেজ বা ইউনিভাৰ্চিটিলৈ পঠিয়াব পাৰে অথবা ডেপুটি কমিশ্যনাৰক আপোনালোকে জনাব পাৰে যে এই সংক্ৰান্তত এই সাৰ্টিফিকেটখনৰ আমাক ভেৰিফাই কৰাৰ প্ৰয়োজন হৈ পৰিছে গতিকে এনেকুৱা আপোনালোকে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আপুনি যদি ভেৰিফাই কৰি ল'ব পাৰে অথবা সেই ব্যক্তিজনৰ এডমিশ্যন ৰেজিষ্টাৰ বা আপোনালোকৰ বিদ্যালয়ত পঢ়িছিল নে নাই সেই বিষয়ে আপোনালোকে জানিবৰ কাৰণে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আপুনি কিছুমান ইনফৰমেশ্যন আপুনি বিচাৰিব পাৰে আপুনি জানিব পাৰে জনাৰ পিছত দেখা গ'ল যে সেই সংশ্লিষ্ট স্কুল কলেজ বা মহাবিদ্যালয়ৰ ফালৰ পৰা যদি নেগেটিভ ৰেজাল্ট আহে তেতিয়াহ'লে আপোনাৰ হাতত উপযুক্ত প্ৰমাণ আহি পালে তেতিয়াহ'লে আপুনি সেই ব্যক্তিজনৰ যিজনে অলৰেডি ইলেকশ্যন কৰি জিকিলে সেই ব্যক্তিজনৰ প্ৰাৰ্থিত্ব আপুনি নাকচ কৰিবৰ কাৰণে ডেপুটি কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট ইলেকশ্যন ট্ৰাইব্যুনেলত আপোনালোকে কমপ্লেইন দাখিল কৰিব পাৰে গোচৰ মোকদ্দমা কৰিব পাৰে অথবা অনাৰেবল হাইকোৰ্টত আপোনালোকে সেই সংক্ৰান্তত গোচৰ মোকদ্দমা কৰি এই ভুৱা সাৰ্টিফিকেট লৈ জিকা ব্যক্তিজনৰ মনোনয়ন পত্ৰ দাখিল আৰু তেখেতক নিৰ্বাচনী পৰা অযোগ্য ঘোষণা কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ পদক্ষেপ যদি আপোনালোকে লয় তেতিয়াহ'লে নিশ্চয় সঁচা বস্তুটো ওলাই পৰিব আৰু কোনোবাই যদি দুৰ্নীতি কৰিছে ভুৱা সাৰ্টিফিকেট উলিয়াইছে তেখেতক আপুনি পদৰ পৰা অপসাৰণ কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু আছিল এইখিনিয়ে গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব